নমস্কাৰ, ওয়েলকাম টু শিওৰ সাকসেস। সো আজি মই এই ভিডিঅ'টো সেই সকলৰ বাবে লৈ আনিছো যোনে নিজকে শিক্ষকতাৰ দিশে লৈ যোৱাৰ বাবে প্ৰিপাৰেচন চলাই আছে আৰু লগতে আমি ক'ব পাৰো যে যোনটো আমাৰ শিক্ষক হোৱাৰ বাবে যোনটো আমাৰ প্ৰফেশনেল এডুকেশ্যন আই মিন ডিএলএড বা বিএডৰ কাৰণে এই এন্ট্ৰেন্স পৰীক্ষাটোৰ কাৰণে যোনে নিজকে সাজু কৰাৰ উদ্দেশ্যে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ বাবে উপযোগী হোৱাকৈ মই এটা ভিডিঅ' লৈ আনিছো। আমি যদি লক্ষ্য কৰো আমি দেখিবলৈ পাওঁ যে এই টিচিং ৰিলেটেড যিমানবোৰ পৰীক্ষা আছে ক'বলৈ গ'লে আমাৰ ডিএলএডৰ এন্ট্ৰেন্স পৰীক্ষাই হওক বিএড বা সেন্ট্ৰেল টেট বা আসাম টেট এনেকে যিমানখিনি আমি চাওঁ তাত আমি দেখিম যে এটা পৰ্চন যে পেডাগজি বা টিচিং এপ্টিটিউড ইয়াৰ পৰা বহুখিনি কুৱেশ্যন অহা দেখা যায় আৰু তাৰে ভিতৰতে প্ৰয়োজনীয় বুলি ভবা মই এটা টপিক হৈছে দ্য মেক্সিমছ অফ টিচিং। এই মেক্সিমৰ ওপৰত আজি এটা ভিডিঅ' লৈ আহিছো আৰু যদি আমি ভালকৈ নিৰীক্ষণ কৰো আমি দেখিম যে দুই তিনিটা কুৱেশ্যনটো থাকে মেক্সিমৰ ওপৰত যদিও এনেকে ডাইৰেক্ট আহি নাযায় যে মেক্সিমছ তলত লিখা কোনটো মেক্সিম হয় বাট ইয়াৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন আমি দেখিবলৈ পাওঁ। গতিকে সময় নষ্ট নকৰাকৈ আমি আগবাঢ়িছো এই টপিকটোলৈ। গতিকে মেক্সিমছ অফ টিচিং ষ্টাৰ্ট কৰাৰ আগতে আমি জানিব লাগিব যে এই মেক্সিমছ হয়নো কি আৰু ইয়াক আমি কিহৰ কাৰণে ইয়াৰ প্ৰয়োজনীয়তানো কি। আমি যদি ক'বলৈ যাওঁ মেক্সিমছ অফ টিচিং হৈ গ'ল আচলতে বহু এক্সপেৰিয়েন্সৰ পিছত বহু অভিজ্ঞতাৰ পিছত আমাৰ সাইকোলজিষ্টসকলে বা পেডাগজিষ্টসকলে কি কৰিছে যে এই টিচিং লাৰ্ণিং প্ৰচেছটোক এটা ফলপ্ৰসূ দিশলৈ লৈ যোৱাৰ উদ্দেশ্যে কিছুমান ক'বলৈ গ'লে সূত্ৰ কিছুমান নীতি নিয়ম উলিয়াই দিছে। ক'বলৈ গ'লে এইখিনি কিছুমান ফেক্টছ হয় যাৰ জৰিয়তে আমি টিচিং লাৰ্ণিং যোনটো প্ৰচেছ সেইটোক আমি ফ্ৰুটফুল কৰি তুলিব পাৰোঁ। এজন শিক্ষকে বহুত কথা জানে কিন্তু জনা কথাখিনি এটা চিষ্টেমেটিক ৱেত যদি ইন ফ্ৰণ্ট অফ দ্য ষ্টুডেণ্ট আমি যদি প্ৰেজেণ্ট কৰিব নাজানো তেনেহ'লে জনা কথাখিনিৰ কোনো ভেলু নোহোৱা হ'ব। ঠিক সেইদৰে কি হৈছে যে আমি জনা কথাখিনিক এটা চিষ্টেমেটিক ৱেত কেনেদৰে লৈ যাব পাৰিম ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিব লাগে এই গোটেইখিনি কথাই হৈছে মেক্সিমছ অফ টিচিং। গতিকে আমি আৰম্ভ কৰো সময় নষ্ট নকৰাকৈ যে যদিও বহুকেইটা মেক্সিমছ আছে ইয়াৰ ভিতৰত মই আজি মাত্ৰ 4টা মেক্সিমছৰ কথাই আলোচনা কৰিম বুলি ভাবিছো। আমি গম পালো যে মেক্সিমছে মানে ইয়াৰ কামটো কি হৈ গ'ল যে শিক্ষাক টিচিং লাৰ্ণিং প্ৰচেছক শিক্ষণক এটা কি কৰে এটা চিষ্টেমেটিক ট্ৰেকত লৈ যায় এটা সঠিক ৰাস্তা দি লৈ যায় খেলি মেলি নহয় মানে একদম সুচাৰুৰূপে। সেইটোৱে হৈছে মেক্সিমছৰ কাম। প্ৰথম মেক্সিমছটো আমি যদি আজি আলোচনা কৰিবলৈ কওঁ যে ফ্ৰম নোন টু আননোন। আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ যে মই ইয়াতে ইংলিছ টাৰ্মবোৰহে লিখিছো কাৰণ আমি যদি লক্ষ্য কৰো যে বিভিন্ন যদি এক্সামৰ কথা লৈ যাওঁ অসমীয়াত থকাৰ লগতে ইংলিছতো থাকে পেপাৰখন কিন্তু কিছুমান পৰীক্ষাত অসমীয়া টাৰ্মটো আমাৰ প্ৰয়োজনেই নহয় ইংলিছটো আমি জানিব লাগিবই। সেইকাৰণে ভিডিঅ'টো সৰু কৰাৰ উদ্দেশ্যে মই অসমীয়া টাৰ্মবোৰ নিলিখি যিমান বাৰো মই কৈ যাম মই ইংলিছ টাৰ্মকেইটাহে ইয়াত লিখিছো আৰু ইংলিছ টাৰ্মটো জানিবই লাগিব। অসমীয়া জানিছে ঠিক আছে কিন্তু ইংলিছটো যদি নাজানে এইবোৰ এক্সামত নহ'ব। গতিকে প্ৰথমটো হৈ গ'ল ফ্ৰম নোন টু আননোন জ্ঞাতৰ পৰা অজ্ঞাতলৈ। শুনিয়ে আমি গম পাইছো যে জনাৰ পৰা নজনালৈ। আমাৰ যে স্কুললৈ ষ্টুডেণ্টবোৰ আহে প্ৰত্যেকেই কিছুমান কনচেপ্ট লৈ আহে মনত যদিও সেই কনচেপ্টবোৰ কিছুমানৰ ভুল হ'ব পাৰে বা অকমান ভেগ হ'ব পাৰে ক্লিয়াৰ নহ'বও পাৰে কিন্তু কনচেপ্ট কিছুমান থাকে প্ৰতিজন শিশুৰে। গতিকে সেই যোনটো কনচেপ্ট এজন শিক্ষকৰ কাম কি হ'ব যে সেই যোনটো কনচেপ্ট যোনটো প্ৰিভিয়াছ নলেজ লৈ আহিছে সেই অভিজ্ঞতাখিনিৰ লগত ৰজিতা খুৱাই পেলাই কি কৰিব লাগিব নোন টু আননোনলৈ যাব লাগিব নজনাখিনি শিকাব লাগিব। যদি আমি কওঁ যে পানীক ইংলিছত কি বুলি কয় ৱাটাৰ বুলি কয় সহজ হ'ব তেওঁলোকৰ কাৰণে বুজিবলৈ। কিয় কাৰণ তেওঁলোকে অলৰেডি জানে যে পানী কি মাতৃভাষাত সকলোৱে শিকি আহিছে পানী পানী বুলি কয় আমি যে খাওঁ পানী সেই কনচেপ্টটো আছে সিহঁতৰ। গতিকে সেই পানীক ইংলিছত ৱাটাৰ বুলি কয়
সহজ হল জানি অহা কথাটোৰ লগত নজনা কথা এটা জোৰা লগাই দিয়া হল সিহঁতৰ বুজিবলৈ সহজ হল ঠিক তেনেদৰে আমাৰ ABCD আমি মাত ফুটিল কি নুফুটিল ABCD মাতিবলৈ শিকাই দিও বাচ্চাক গতিকে সিহঁতে জনাই নজনাই A to Z সিহঁতে মাতিব জানে কৰবাত খেলিমেলি হয় কেতিয়াবা কিন্তু মাতিব জানে সিহঁতে গতিকে সিহঁত যেতিয়া আহিব এখন স্কুললৈ আমি যেতিয়া পঢ়াবলৈ যাম স্টাৰ্টিংতে যদি আমি গৈ পেলাই সিহঁতক আৰ্টিকলছ পঢ়াবলৈ যাওঁ যে এ এন দাৰ ব্যৱহাৰ ক'ত হয় হবনে কেতিয়াও সেইটো ফ্ৰুটফুল হ'বই নোৱাৰে সিহঁতে শিকিবই নোৱাৰিব কিয় কাৰণ সিহঁতে কেৱল ABCD খিনি মাতিব জানে সিহঁতে নাজানে ABCD বস্তুটোনো কি হয় একো আইডিয়া নাই সিহঁতৰ গতিকে সিহঁতে জানে কি ABCD লেটাৰ খিনি জানে সেই জনাখিনিক লৈ পেলাই আমি বেলেগ এটা কাম অকমান সহজ এটা জটিল কামলৈ যাব লাগিব কিন্তু আমি জপিয়াই গলে নহব ABCD যে জানে সেইখিনিৰ লগত ৰজিতাক হৈ আমি সিহঁতক শিকাব পাৰো যে কনসনেন্ট কি ভাৱেল কি আফটাৰ ডেট আমি কলৈ যাব পাৰো আৰ্টিকলছ লৈ যাব পাৰো গতিকে এইটো এটা সিস্টেমেটিক ওয়ে হয় নে নহয় যিখিনি প্ৰিভিয়াস নলেজ লৈ আহিছে সেইখিনিৰ লগত সেই জনা কথাখিনিৰ লগত নজনা কথা এটা ৰজিতা খুৱাই নতুনকৈ কিবা এটা শিকালো আৰু তাৰ পিছত আৰু টান বস্তু লৈ লাহে লাহে আমি গৈ আছো এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব যে নন টু আননোন ম্যাক্সিমছৰ লগতে ৰিলেটেড যে যিখিনি প্ৰিভিয়াস নলেজ থাকে এনেকুৱা কথা নহয় যে প্ৰতিটো নলেজ তেওঁলোকৰ শুদ্ধ যে লৈ অহা অভিজ্ঞতাখিনি শুদ্ধ হয় কৰবাত ভুলকেও জানিব পাৰে ফৰ এক্সাম্পল ABCD খিনি জানে AB জানে CD নাজানে সিধা EF মাতি দিয়ে গতিকে আমি তেওঁলোকক সেই যে ভুল হৈ আছে সেই ভুলটো ইয়াত শুধৰোৱাৰ দায়িত্বটো শিক্ষকজনৰে গতিকে প্ৰিভিয়াস নলেজক পূৰ্ব অভিজ্ঞতাক শুদ্ধ ৰূপত শিকাই লৈ তাৰ লগত ৰজিতা খুৱাই বেলেগ এটা জটিল অকমান টান নজনা বস্তু আননোন বস্তু এটা শিকোৱাটোই হৈছে ফ্ৰম নোন টু আননোন তাৰ পিছৰটোলৈ যদি আমি যাওঁ ফ্ৰম সিম্পল টু কমপ্লেক্স সৰলৰ পৰা জটিলতালৈ আমি সকলোৱে আমাৰ ক্ষেত্ৰটো হয় পোন প্ৰথমে যদি একদম টান বস্তু এটা আমাক দি দিয়ে পঢ়িবলৈ না পঢ়াত ইন্টাৰেষ্ট পাও না তাৰ কোৱেশ্চন আনসাৰ খিনি কৰি ভাল লাগে গতিকে সেই বস্তুটো যদিও ইন্টাৰেষ্টিং হ'ব পিছলৈ তাতে এৰি দিবলৈ মন যায় হয় না নহয় গতিকে যিটো আমাৰ ক্ষেত্ৰত হৈ আছে একে হৈ আছে সেই বাচ্চাৰ লগতো পোন প্ৰথমে আৰম্ভ কৰিব সৰল একদম সহজ বস্তু সিম্পল একদম সহজ বস্তু এটা দেখুৱাব লাগিব তাৰ পিছত কলৈ যাব লাগিব টু কমপ্লেক্স টান বস্তু এটালৈ তাৰ পিছত যাব লাগিব ফৰ এক্সাম্পল আমি কি কৰিলো ক্লাছৰুমত সোমাই শিক্ষকজনে এটা হৰণ অংক কৰিবলৈ দিলে ষ্টুডেণ্টক কিন্তু সিহঁতে নাজানে তাৰ আগতে হৰণ অংকটো কৰাৰ আগতে সিহঁতে নাজানে যোগ বিয়োগ কি হয় গতিকে এটা জটিল হল নে নাই হৰণ অংকটো সেই সৰু সৰু বাচ্চাবোৰৰ কাৰণে জটিল হৈ পৰিল কিন্তু হৰণ অংকটোলৈ যোৱাৰ আগতে আমি যদি সিহঁতক শিকাও যে এডিশন কি বিয়োগ অংক কেনেকৈ কৰে এই গুটেই কথাবোৰ যদি আৰম্ভণিতে শিকাই লওঁ সহজ কথাবোৰ সিম্পল কথাবোৰ যদি শিকাই লওঁ তাৰ পিছত লাহেকৈ যদি আমি এটা হৰণ অংক কৰিবলৈ যাওঁ তেতিয়া হলে তো সেইটো সহজ হৈ পৰিব সো সেইটোৱে হৈ গ'ল যে সিম্পল টু কমপ্লেক্স সহজ এটা বস্তুৰ পৰা অলৰেডি জানে অলপ আইডিয়া আছে ষ্টুডেণ্টৰ কিন্তু ভালকৈ জনা নাইকিয়া গতিকে সেই সহজ বস্তুখিনিক শিকাই লৈ পেলাই আমি কি কৰিব পাৰো এটা জটিল বস্তুলৈ যাব লাগে দ্যাট ইজ সিম্পল টু কমপ্লেক্স যদি আমি থাৰ্ডটো লৈ আহো ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট খুবেই প্ৰয়োজনীয় ম্যাক্সিম হয় যেতিয়া এজন শিক্ষকে ষ্টুডেণ্টৰ লগত ডিল কৰে সো কনক্ৰিট টু এবষ্ট্ৰেক্ট আমি মূৰ্তৰ পৰা বিমূৰ্তলৈ মূৰ্ত আমি জানো যে ক'বলৈ গ'লে এজন শিক্ষকে যেতিয়া পঢ়াবলৈ যায় কেৱল এটা যিকোনো এটা বিষয়ৰ ওপৰত কেৱল কথাটো কোৱাই নহয় সেই লেকচাৰটোৰ লগত ৰিলেটেড সেই লেসনটোৰ লগত ৰিলেটেড যদি কিবা কিবি এক্সাম্পল কিছুমান তেওঁলোকক দেখুৱাব পৰা যায় যাতে তেওঁলোকে চকুৰে চাইছে কাণেৰে শুনিছে তাৰ পিছত গোটেই কনসেপ্টটো লৈছে এটো বহুত লং লাস্টিং নলেজ হৈ যায় মানে বহুত দিনলৈ এটো থাকিব হোল লাইফ থাকিব কিন্তু কথা নাই বতৰা নাই কেৱল মই অকল লেকচাৰ দি আছো মই একো দেখুৱা নাই তাৰ লগত ৰিলেটেড একো এক্সাম্পল মই তেওঁলোকৰ আগত শ্ব কৰা নাই যিটোৰ জৰিয়তে আৰু সহজ হ'ব তেওঁলোকৰ পঢ়াৰ তেনে ক্ষেত্ৰত কি হ'ব মুখস্থ কৰিব পাৰিব কেৱল মনত ৰাখিব পাৰিব বস্তুটো বুজি নুঠিব
যদি এজন সোশিয়াল সায়েন্সৰ এজন শিক্ষকে কি কৰিছে পঢ়াই আছে পঢ়াওতে তেওঁ বুজাই দিলে ষ্টুডেন্টক যে ভাৰতৰ উত্তৰ দক্ষিণ পূব পশ্চিমে কি কি থাকে তেওঁ সদায় সদায় কৈ থকাৰ ফলত ষ্টুডেন্টৰ পুৰা মনত ৰৈ গল জানে এতিয়া উত্তৰে কি থাকে দক্ষিণে পূব পশ্চিমে কি থাকে বুলি সুধিলে তপককে আনসাৰ দিব পাৰে কিন্তু এদিন হঠাতে এখন মেপ দেখুৱাই দিলে মেপখন দেখুৱাই পেলাই ক'লে যে তুমি পইণ্ট আউট কৰি পেলাই কোৱা যে ইয়াৰ উত্তৰে কি দক্ষিণে কি পূবে কি পশ্চিমে কি নোৱাৰিব কিয় কাৰণ আজিলৈকে মেপখন দেখাই নাই কিয়া সেই আইডিয়াটো ষ্টুডেন্টৰ নাই যে ভাৰত নামৰ এই মেপখনত উত্তৰ কোড দক্ষিণ কোড পূব কোড পশ্চিম কোড একো আইডিয়া নাই গতিকে আইডিয়া নোহোৱাৰ ফলত মেপখন আহি যাওঁতে সিহঁতৰ কাৰণে অচিনাকি বস্তু এটা আহি গ'ল জনা কথাখিনিও সিহঁতে নজনা হৈ গ'ল যদি পঢ়াওতে মেপখন দেখুৱাই পেলাই টিচাৰে পইণ্ট আউট কৰি আগতীয়াকৈ বুজাই দিলেহেঁতেন তেনেহ'লে বহুত ইজি হ'লহেঁতেন এই কথাটো বুজি পোৱাত আৰু যদি আমি কওঁ সোলাৰ সিস্টেমৰ কথা আমি পঢ়ুৱাই আছো সোলাৰ সিস্টেমৰ কথা পঢ়ুৱাবলৈ যাওঁতে পোনপ্ৰথমে আমি যদি কওঁ যে সূৰ্যটো দ্য সান ইজ ইন দ্য চেণ্টাৰ চেণ্টাৰত সূৰ্যটো থাকে আৰু ইয়াকে কেন্দ্ৰ কৰি প্লেনেটবোৰ ঘূৰি থাকে বুজিবলৈ সহজ হ'ব তাকে নকৰি যদি এজন শিক্ষকে কি কৰিব এই কংক্ৰিট সানটোক নেদেখুৱাই যদি সিধা সেই এবষ্ট্ৰেক্ট আমি দেখি নোপোৱা মাৰ্চ ইউৰেনাছ এইবোৰৰ কথা যদি কৈ দিয়েহি গোটেই নলেজটো কি হৈ যাব কৰবাত অস্পষ্ট হৈ ৰব গতিকে এক স্পষ্টতা দিয়াৰ উদ্দেশ্যে কি কৰিব লাগিব মুভ কৰিব লাগিব ক'ৰ পৰা ক'লৈ কংক্ৰিট টু এবষ্ট্ৰেক্ট জনা কথা এটা দেখুৱাব লাগিব আমি চুই চাই চকুৰে দেখি আৰু শুনি এই গোটেইবোৰ একলগত হ'লে আমি বেছি ভালকৈ বুজি পাওঁ কেৱল অকল শুনি বুজাৰ পৰিৱৰ্তে গতিকে এজন শিক্ষকৰ কাম হ'ব যে কংক্ৰিট টু এবষ্ট্ৰেক্ট যাব লাগিব বস্তুবোৰ চুই দেখুৱাব লাগিব তাৰ পিছত সেই নজনা বস্তুটোলৈ লৈ যাব লাগিব দ্যাট ইজ কংক্ৰিট টু এবষ্ট্ৰেক্ট যদি আমি আজিৰ লাষ্ট ম্যাগাজিনটো আলোচনা কৰো ফ্ৰম পাৰ্টিকুলাৰ টু জেনাৰেল নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ যিকোনো এটা বস্তু শিকাওঁতে শিক্ষকে প্ৰথমে নিৰ্দিষ্টকৈ দেখুৱাব লাগিব তাৰ পিছত তাৰ সেই উদাহৰণটো লৈ পেলাই তাক সাধাৰণীকৰণ কৰিব লাগিব যদি সোশিয়ালৰ এজন টিচাৰে আহি পেলাই কয় মানে তেওঁ ষ্টাৰ্ট কৰিলে যে আজি আমি পৰিৱেশৰ বিভিন্ন কম্পনেন্টছবোৰৰ কথা পঢ়িম আমি মানৱ সৃষ্ট পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ এনেকৈ এইবোৰ পঢ়িম কিন্তু তাৰ আগতে তেওঁ এই জেনাৰেলটো যে আগতে যে কৰি দিলে তাৰ আগতে যদি তেওঁ সুধে ষ্টুডেন্টৰ লগত অকমান বাৰ্তালাপ কৰে যে তোমালোকৰ চাৰিওফালে কি কি দেখিছা আনসাৰ আহিব গছ গছনি দেখিছো ঘৰ দুৱাৰ অমুক তমুক তাতে যদি সোধা যায় পৰিৱেশৰ পৰা কোনবোৰ হৈছে মানুহে কোনবোৰ সাজিছে গতিকে আৰম্ভ হ'লে উদাহৰণ আৰম্ভ হ'লে আৰম্ভণিতেই গতিকে প্ৰথমে ৰুলছবোৰ দিয়াৰ বিপৰীতে যদি আমি উদাহৰণ কিছুমান আমাৰ চাৰিওফালে ঘটি থকা ঘটনা কিছুমানৰ লগত প্ৰথমে ৰজিতা খুৱাই ললো কথাটো যে পাৰ্টিকুলাৰলি বুজালো দেখুৱালো বস্তুটো এইডাল গছ প্ৰকৃতিৰ পৰা হৈছে এইটো ঘৰ মানুহে সাজিছে তাৰ পিছত যদি আমি লাহেকৈ গলো যে এইবোৰে হৈ গ'ল প্ৰাকৃতিক সম্পদ আৰু এইবোৰ হৈ গ'ল মানৱ সৃষ্ট সম্পদ আৰু এইবোৰে হ'ল আমাৰ পৰিৱেশৰ একোটা মানে ভাগ পৰিৱেশৰ সম্পদৰ ভাগ তেনেহলে কথাটো কিমান ইজি হৈ পৰিব গতিকে দ্যাট ইজ পাৰ্টিকুলাৰ টু জেনাৰেল পাৰ্টিকুলাৰলি কিবা এটা বস্তু শিকাইছো তাৰ পিছত তাক সাধাৰণীকৰণ কৰিছো জেনাৰেল কৰি দিছো বুজিবলৈ সহজ হ'ল গতিকে এইকেইটাই আছিল আজিৰ 4টা ম্যাগাজিনছ আপোনালোক গতিকে আমি আজি যি 4টা এই ম্যাগাজিনছ আলোচনা কৰিলো এই 4টা ম্যাগাজিনছ যদি অতি সাধাৰণভাৱে এটা উদাহৰণৰে মই আপোনালোকক বুজাবলৈ যাওঁ 2 মিনিটত যদি আজি গোটেই ভিডিঅ'টোৰ সামাৰি এটা দিবলৈ যাওঁ তেনেহলে খুব সহজতে বুজিব পৰাকৈ মই কৈছো যে আমাৰ সকলোৰে একোখন গাঁও আছে আপোনালোক মোৰ সকলোৱে আমি একোখন গাঁৱত বাস কৰো মই যদি মোৰ গাঁৱৰ পৰা আৰম্ভ কৰো মোৰ গাঁওখনৰ নাম হৈ গ'ল ধুবাকটা মই এই গাঁৱত বাস কৰো এই ধুবাকটা ক'ত আছে ধুবাকটা কোন জিলাৰ অন্তৰ্গত ধুবাকটা শোণিতপুৰৰ অন্তৰ্গত এই শোণিতপুৰ আকৌ ক'ত আছে আমাৰ ৰাজ্যখন হৈ গ'ল অসম আখৰ বেয়া দেই আমাৰ ৰাজ্যখন হৈ গ'ল অসম এই অসমখন ক'ৰ অন্তৰ্গত অসমখন আকৌ ভাৰতৰ অন্তৰ্গত আমাৰ দেশ হৈ গ'ল ভাৰতবৰ্ষ
এই ভাৰতখন ক'ত আছে বুলি ক'লে আমি কি কম যে ই এছিয়া মহাদেশৰ অন্তৰ্গত এই এছিয়াখন ক'ত আছে এই এছিয়াখন পৃথিৱীত আছে হয়নে পৃথিৱী নামৰ এই প্লেনেটটোত আছে আমাৰ এছিয়া পৃথিৱী ক'ত পৃথিৱী আকৌ আছে সৌৰ জগতত সোলাৰ সিস্টেমত আৰু সৌৰ জগত ক'ত আছে বুলি যদি আমাক সোধা যায় আমি জানো যে সৌৰ জগত অৱস্থিত হাতীপতিত নাজানো আখৰবোৰ বুজিব পৰা হৈছে নাই মই কৈ দিছো ভালকে শুনক আপোনালোকে যে এই উদাহৰণটোৰ পৰাই চাওক গাঁৱৰ পৰা জিলা জিলাৰ পৰা ৰাজ্য ৰাজ্যৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষ অন্তৰ্গত এছিয়া মহাদেশৰ ভিতৰত এছিয়াখন আছে আকৌ এই পৃথিৱীত পৃথিৱীখন আছে সৌৰ জগত আছে হাতীপতিৰ ভিতৰত গতিকে আমি কোনো কথা বতৰা নোহোৱাকে যদি সিধাই আমি হাতীপতিৰ কথা লৈ যাওঁ তেনেহলে ষ্টুডেণ্টে বুজি পাবনে গোটেই ধাৰণাটো সেই একেই একো নুবুজা অস্পষ্ট হৈ পৰিব এই ঘৰখনৰ পৰা এই গাঁওখনৰ পৰাই যদি আমি আৰম্ভ কৰো জনা কথা যোনবোৰ নলেজ অলৰেডি লৈ আহিছে প্ৰিভিয়াস নলেজ গাঁওখনৰ ওপৰত আছে অলৰেডি ষ্টুডেণ্টৰ সেই গাঁৱৰ পৰাই যদি আমি আৰম্ভ কৰি লাহেকৈ জিলা ৰাজ্য এনেকৈ গৈ হাতীপতি পাওঁগে হবনে নোন টু আননোন ঠিক একেদৰে অতি জটিল এই হাতীপতি বা এছিয়া মহাদেশখনৰ কথাই যদি বুজাবলৈ যাওঁ তাৰ আগতেও যদি আমি সেই সাধাৰণ গাঁওখনৰ পৰাই জনা বস্তুখিনিৰ পৰা আৰম্ভ কৰো সিম্পল গাঁওখনৰ পৰা আৰম্ভ কৰি আমি কংক্ৰিট এছিয়া হাতীপতি পাবগৈ জটিল হাতীপতি সেই এছিয়া পাবগৈ পাৰো ঠিক একেদৰে কবলৈ যদি যাওঁ হাতীপতি এইটো এটা একদম এবষ্ট্ৰেক্ট এটা ধাৰণা যিটো আমি গৈ পেলাই বুলি চাই আহিছো তেনে কথা নহয় কিন্তু আমি গাঁওখনৰ প্ৰতিটো বস্তুই আমাৰ চিনাকি প্ৰতিখন ঘৰ প্ৰতিটো বস্তুক আমি চিনি পাওঁ যোৰ লগত আমি ৰিলেট কৰি পেলাই আমি বুজাব পাৰো যে এনেদৰে গৈ এই চক্ৰটোৰ জৰিয়তে গৈ আমি হাতীপতিখন পাবগৈ নোৱাৰোনে গতিকে চাওকচোন এইখিনিয়ে হৈছে মেক্সিমছ অফ টিচিং একেবাৰে জনা কথাটোৰ পৰা আমি নজনাটোলৈ যাম একেবাৰে সাধাৰণ গাঁওখনৰ পৰা আমি জটিল সেই হাতীপতিলৈ গলো একো বুজি নোপোৱা হাতীপতিলৈ যোৱাৰ আগতে আমি আমাৰ গাঁওখনৰ উদাহৰণ দিলো এই সিস্টেমটোৱে হৈছে দিস ইজ মেক্সিমছ অফ টিচিং মই ভাবিছো আমি যোনকেইটা আজি মেক্সিম এই 4টা মেক্সিম আলোচনা কৰিলো এই আপোনালোকৰ উদাহৰণটোৱে নিশ্চয় আৰু বেছিকৈ আপোনালোকক ক্লিয়াৰ কৰি দিলে যে আমি কি পঢ়ি আহিলো 4টা মেক্সিমছত আৰু বহুকেইটা মেক্সিমছ আছে যদিও গোটেইকেইটা আলোচনা নকৰো এই কম্পিটিটিভ এক্সামৰ লগত ৰিলেটেড যে কোনকেইটা খুব বেছিকৈ প্ৰয়োজনীয় তাকে অকমান চালিজাৰি চাই আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত আলোচনা কৰাৰ উদ্দেশ্যে আজিলৈ আহিলো আৰু লগতে কওঁ যে আপোনালোকে যদি ভাবে যে কোনোবা পাৰ্টিকুলাৰ টপিকৰ ওপৰত এই আলোচনাৰ প্ৰয়োজন ধৰক কেতিয়াবা বোলে মটিভেশ্যন লাগে এটেনশ্যন লাগে এনেকুৱা ধৰণৰ যদি ভাবে তেনেহলে মোক জনাব আই উইল ট্ৰাই মাই বেষ্ট টু হেল্প ইউ যে যিমানখিনি ইনফৰমেশ্যন আছে আপোনালোকক জনাবলৈ মই যত্ন কৰিম আৰু নিশ্চয় মেক্সিমছ কি ইয়াৰ প্ৰয়োজনীয়তা কি সেই সম্পৰ্কে আমি 4টা যেতিয়া আলোচনা কৰিলো নিশ্চয় আৰু বেছি ভালকৈ আপোনালোকে বুজি পালে সো আজিৰ কাৰণে আহিছো থ্যাংক ইউ সো মাচ